আপুনি জীৱন যুঁজত যুঁজি যুঁজি হতাশ হৈ ভাগৰি পৰিছে নেকি? শুনক, হতাশ নহ'ব। আজি এনেকুৱা এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ, যিটো চোৱাৰ পিছত আপোনাৰ হতাশাগ্ৰস্ত জীৱনটোৱে অধিক উদ্যমেৰে কাম কৰিবলৈ প্ৰেৰণা পাব। আহক, পলম নকৰি আজি ভিডিঅ'টোৰ গভীৰতালৈ আগবাঢ়ি যাওঁ। আপুনি কিয় ইমান হতাশ হৈ পৰিছে? এবাৰ ভগৱান শ্ৰীকৃষ্ণৰ জীৱনটোলৈ লক্ষ্য কৰকচোন। ভগৱান শ্ৰীকৃষ্ণই জীৱনটোত কিমানখিনি হেৰুৱাইছে। প্ৰথমে জন্ম হৈয়ে মাতৃ দৈৱকীৰ পৰা আঁতৰি যাব লগা হ'ল। তাৰ পিছত দেউতাক বসুদেৱৰ পৰা আঁতৰি গ'ল। তাৰ পিছত নন্দ যশোদাক হেৰুৱালে, লগৰীয়া সমনীয়াবোৰকো লাহে লাহে হেৰুৱাই গ'ল। যৌৱন কালত ৰাধাৰ পৰা আঁতৰি গ'ল, গকুল মথুৰাৰ পৰা দূৰ হ'ল। শ্ৰীকৃষ্ণৰ জন্মৰ পৰা শেষলৈকে কিবা এটা নহয় কিবা এটা আঁতৰি গৈয়ে থাকিল। তথাপিও তেওঁ সকলোতকৈ সুখী আছিল, কাৰণ সকলো আঁতৰি গ'লেও শ্ৰীকৃষ্ণৰ পৰা যদি কিবা এটা আঁতৰি যোৱা নাছিল, তেন্তে সেয়া আছিল তেওঁ দেৱত্ৰ আৰু তেখেতৰ মুখৰ ভুৱন ভুলোৱা হাঁহি আৰু তেখেতৰ মনৰ ইতিবাচকতা। শুনক শ্ৰদ্ধেয় দৰ্শকসকল, শ্ৰীকৃষ্ণ দুখৰ প্ৰতীক নহয়, বৰঞ্চ উদযাপনৰ প্ৰতীক। সকলো হেৰুৱাইও কেনেকৈ সুখী হৈ থাকিব পাৰি, সেই কথা শ্ৰীকৃষ্ণতকৈও ভালকৈ কোনেও আমাক শিকাব নোৱাৰে। সেইবাবেই সদায় সুখী হৈ থাকক, হাঁহি থাকিব, পৰিয়ালৰ লগতে আনকো হাঁহিবলৈ শিকাই থাকিব, প্ৰতি সময়তে নিজৰ কামক লৈ ব্যস্ত হৈ থাকিব, পৰচৰ্চা কৰি নহয়। কাৰণ জীৱনলৈ যিয়েই নাহক, কথা যিয়েই নহওক, কেতিয়াও বিৰক্ত নহ'ব, খং নকৰিব, উচ্চস্বৰে কথা নক'ব, মনটোক যিমান পাৰি শান্ত কৰি ৰাখক, ভালদৰে কথাবোৰ চিন্তা কৰক, তাৰ পিছত সিদ্ধান্ত লওক। তেতিয়া দেখিব জীৱনটোৱে এটা সুন্দৰ গতি লাভ কৰিছে। যদি পৰিস্থিতি চাই মানুহে নিজৰ মুখখনক চম্ভালি ৰাখিব পাৰে, তেতিয়া মানুহে নিজকে বচাই ৰাখিব পাৰিব। ঈশ্বৰে কেৱল আমাক আগবাঢ়ি যোৱাৰ দিশটোহে দেখুৱাব পাৰে, কিন্তু সেই পথত খোজ দিয়াটো আমাৰ কাম। আৰু বাস্তৱত যদি আমি কৰ্ম নকৰি বহি থাকোঁ, তেন্তে আপুনি বিফল হোৱাৰ বাবে ঈশ্বৰক দুখ দিয়াটো অসাৰ। ফুলক নাকৰ ওচৰলৈ আনি শুঙিলেহে গোন্ধ পোৱা যায়, কিন্তু গেলা পচা বস্তু দুৰ্গন্ধ দূৰৈৰ পৰাই নাকত লাগি যায়। ঠিক তেনেকৈ আমাৰ জীৱনতো আমি যোগ্য লোকক বিচাৰি তেনে লোকৰ কাষলৈ যাবলগীয়া হয়, কিন্তু অযোগ্যজন আপুনি আপোনাৰ ওচৰলৈ আহি তেল মাৰিবলৈ বিচাৰিব। জীয়াই থাকোঁতে মানুহে মানুহক চিনি নাপায়, কিন্তু মৃত্যুৰ পিছত সুখ সভা পতা মানুহৰ অভাৱ নাই। সেইবাবেই বহুতে মানুহ এজনৰ মৃত্যুৰ পাছত কয়, মানুহজন বহুত ভাল আছিল, তেওঁৰ নিচিনা মানুহ পাবলৈ টান, অমুকৰ মৃত্যুত এয়া অপূৰণীয় ক্ষতি। এজন গুৰুত্বপূৰ্ণ মানুহক হেৰুৱালোঁ, তেওঁৰ স্থান কোনেও পূৰাব নোৱাৰে। মানুহজনে কেতিয়াও বেয়া কাম কৰা নাছিল, সমাজৰ বাবে তেওঁ বহুত কৰি থৈ গৈছে, ইত্যাদি ইত্যাদি। কিন্তু সেই একেজন মানুহেই জীয়াই থাকোঁতে কিমান যে লাঞ্ছনা সহ্য কৰিব লগা হৈছিল, তাৰ কোনো হিচাপ নাই। আচলতে মূল্যটো সকলোৱে বুজি পায়, কিন্তু জীয়াই থাকোঁতে নহয়, হেৰুৱাৰ পিছতহে। কাকো কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব, কাৰণ মৃত্যুৰ পূৰ্বে ক্ষমা খুজিবলৈ তেওঁক হয়তো বিচাৰি নাপাবও পাৰে। ক্ষমা পাব শিশুকালত, কষ্ট যাব বৃদ্ধকালত, আৰু যৌৱন হ'ল শ্ৰেষ্ঠ কাল, সেই কৰ্ম কৰক যৌৱনত। মানুহেই এনে এক প্ৰাণী, যাক বিশ্বাস বা অবিশ্বাস কোনোটোৱেই কৰিব নোৱাৰি। বিশ্বাস কৰিলে প্ৰতাৰিত হ'ব আৰু অবিশ্বাস কৰিলে হেৰুৱাব লাগিব। নিশা হ'লে আন্ধাৰত যিজনে অকলে দুখত ভাঙি যায়, সেইজনেই মনৰ সকলো ব্যথা লুকুৱাই দিনৰ পোহৰক আনক হহুৱায়। আনৰ দৃষ্টিত বেয়া হ'বলৈ বেয়া কাম কৰাৰ প্ৰয়োজন নাই। উচিত কথা ক'লেই আপুনি মানুহৰ চকুত বেয়া হৈ পৰিব। জীৱন যাত্ৰাত ভাটৌ চৰাইৰ দৰে হ'ব নালাগে, ঈগলৰ দৰে হ'ব লাগে। কাৰণ ভাটৌৱে কথা ক'ব পাৰিলেও বেছি ওপৰলৈ উৰিব নোৱাৰে, কিন্তু নীৰৱ যদিও ঈগলে আকাশ চুব পাৰে। যদি মন বেয়া লাগে,
যদি অসহায় যেন লাগে তেন্তে এই কথাটো মনত ৰাখক, আপোনাৰ মূৰৰ ওপৰত যদি এখন চালি আছে, শৰীৰত যদি বস্ত্ৰ আছে, যদি দুবেলা দুমুঠি খাবলৈ পাইছে আৰু নিশা শুবলৈ বা বিশ্ৰাম কৰিবলৈ যদি অকণমান ঠাই পাইছে, তেন্তে বুজিব পৃথিৱীৰ ৭৫% লোকতকৈ আপুনি ধনী। হাতত যদি টকা থাকে, পচন্দৰ মতে যদি আপুনি কিনিব পাৰে, যলৈকে মন যায় যাব পাৰে, তেতিয়া বুজিব গোটেই পৃথিৱীৰ ২০% বিত্তশালীৰ ভিতৰত আপুনিও এজন। সুস্থ সবল নিৰোগী শৰীৰ এটা লৈ যদি আপুনি আজিৰ দিনটো পাৰ কৰিব পাৰিছে, তেন্তে ভাবি লওক পৃথিৱীৰ লাখ লাখ মানুহৰ তুলনাত আপুনি এজন ভাগ্যৱান লোক। জীৱনত পোৱা নোপোৱাৰ হিচাপ নিকাচ নকৰিব, যিখিনি পাইছে তাকে লৈ উপভোগ কৰক। এই পৃথিৱীত ভাইৰাছতকৈ বেছি মাৰাত্মক দুটা বেমাৰ হ'ল অৰ্থ আৰু স্বাৰ্থ। অৰ্থ থাকিলে সকলো আছে আৰু স্বাৰ্থ নাথাকিলে কোনো নাই। দুখীয়া হোৱাৰ কাৰণে মদ খাবলৈতো কোনো এৰা নাই, দুখীয়া হোৱাৰ কাৰণে চিগাৰেট খাবলৈতো কোনো এৰা নাই, দুখীয়া হোৱাৰ কাৰণে গুটখা খাবলৈও কোনো এৰা নাই। তেনেহ'লে দুখীয়া হোৱাৰ কাৰণে শিক্ষা লাভৰ পৰা নিজকে কিয় আঁতৰত ৰাখিছে? দুখীয়া হোৱাৰ কাৰণে সন্তানক কিয় পঢ়াব নোৱাৰে? কথাটো হয়নে নহয় কমেণ্ট কৰি জনাবচোন। মানুহে সকলো কৰিব পাৰে, কিন্তু সুবিধা বুজিয়েই নকৰে। দুখীয়া বুলি কোৱাটো এক প্ৰকাৰৰ বাহানাহে, তিতা যদিও কথাটো সত্য। ১০০টা পৰামৰ্শতকৈ অভিজ্ঞতাৰ এটা উজুতিয়ে এজন ব্যক্তিক বেছি শক্তিশালী কৰে। কিছুমান কথা আনে বুজাই দিয়াতকৈ যেতিয়া সেইবোৰ কথা নিজৰ জীৱনত ঘটে, তেতিয়াহে ভালদৰে বুজা যায়। মানুহে অলপ সন্মান পালেই উন্মাদ হৈ পৰে, অলপ টকা পালেই অনিয়ন্ত্ৰিত হৈ পৰে, অলপ জ্ঞান পালেই হকে বিহকে উপদেশ দিব পৰা হৈ যায়, অলপ সফলতা পালেই পৃথিৱীখনক লৈ হাঁহিবলৈ ধৰে, আৰু অলপ অধিকাৰ হাতলৈ আহিলেই আনক ধ্বংস কৰিবলৈ আৰম্ভ কৰে। মানুহৰ চৰিত্ৰ সঁচাকৈয়ে বিচিত্ৰ। যদি আপুনি কোনো কামত বিফল হৈছে, তেতিয়াহ'লে এইটো একো বেয়া কথা নহয়। এই বিফলতাই আপোনাক অভিজ্ঞতা দিব। এই অভিজ্ঞতাক লগত লৈ আকৌ এবাৰ চেষ্টা কৰক। প্ৰথমবাৰ কৰা ভুলবোৰ শুধৰাই আপুনি জীৱনটো সফলতাৰ দিশলৈ লৈ যাব পাৰিব। যিটো বিষয় আদালতে বিচাৰ কৰিব নোৱাৰে বা আদালতৰ চকুত ধূলি দি মিছা কথাকো সঁচা প্ৰমাণ কৰি জয় হয়, সেইজন আদালতৰ চকুৰ পৰা সাৰি গ'লেও সময়ৰ হাতৰ পৰা কেতিয়াও সাৰি যাব নোৱাৰে। সেইসকলক সময়ে বিচাৰ কৰে, আৰু যেতিয়া সময়ে বিচাৰ কৰে, তেতিয়া সাক্ষী আৰু প্ৰমাণৰ প্ৰয়োজন নাথাকে। জীৱনত যিমানেই ভাল কাম নকৰক কিয়, এদিন সকলোৱে পাহৰি যাব। সৰু এটা বেয়া কাম কৰক, সকলোৱে মনত থাকি যাব। থাকিবলগীয়া হ'লে অকলে থাকক, কিন্তু গাখীৰ খুৱাই সাপ পুহি নাথাকিব। সৃষ্টিকৰ্তাই আপোনাক অলপ ক্ষমতা দিছে বুলিয়েই আপুনি সকলোতে সেই ক্ষমতা প্ৰয়োগ কৰিবলৈ নাযাব, নতুবা নিজৰ ভুলত নিজেই আঘাতপ্ৰাপ্ত হ'ব। ভাল কাম কৰক, কাৰণ বেয়া কামে আপোনাক হাজাৰ হাজাৰ বছৰলৈ পিছ নিয়ে। কথাটো মন কৰিব, যুগ যুগ পাৰ হৈ গ'ল যদিও আজিও কোনো পিতৃ মাতৃয়ে নিজৰ কন্যাৰ নাম কৈকেয়ী আৰু মন্থৰা দিয়া নাই। বেয়া কামৰ বাবে আজিও জ্বলি আছে ৰাৱণ। সেয়ে জীৱনত বেয়া কামৰ পৰা আঁতৰি থাকক। আনক সিমানখিনি কথাহে ক'ব যিমানখিনি শুনিব পাৰে। কেৱল কথা কোৱাৰ সাহস থাকিলেই নহ'ব, শুনিবলৈও সাহস থাকিব লাগিব। কাৰণ এইটো কেৱল আত্মসন্মানৰ কথা। আত্মসন্মান থকাৰ বাবেই ধৈৰ্য থাকে, নতুবা যিজনে শুনিব পাৰে তেওঁ আনক শুনাবও পাৰে। বেলিটো সদায় অকলশৰীয়া, কিন্তু নিত্য নতুন ৰূপে পোহৰ বিলাবলৈ কেতিয়াও নাপাহৰে। আৰু আমিও আমাৰ জীৱনত কেতিয়াবা কোনো এটা সময়ত নিজকে অকলশৰীয়া অনুভৱ কৰোঁ। সেই বুলি জীৱনৰ আনন্দ উপভোগ ম্লান হ'বলৈ দিব নালাগে। হাঁহি হাঁহি জীৱনটো উপভোগ কৰক, এদিন আপোনাৰ সংগী বহু হ'ব। ধৰ্মতকৈ কৰ্ম ডাঙৰ, আৰু ভাল কৰ্মৰ ফল ভগৱানে নিজেই এদিন দিব। বৰ্তমান সময়ত বন্ধু তিনি প্ৰকাৰৰ। ১. আয়ুৰ্বেদিক বন্ধু, সকলো সময়তে ভাল লগা কিন্তু বিপদত কামত নালাগে। ২. এলোপেথিক বন্ধু,
সদায় কামত লাগে কিন্তু কেতিয়াবা কেতিয়াবা বিপদ মাতি আনে। 3. হোমিওপেথিক বন্ধু, বিশেষ একো কামত নালাগে কিন্তু সদায় ওচৰতে থাকে। আকাশত ডাৱৰ যেতিয়া গধুৰ হৈ পৰে তেতিয়াই বৰষুণ হৈ সৰি পৰে, আৰু হৃদয়ত যেতিয়া দুখৰ বোজাৰ গধুৰ হৈ পৰে তেতিয়া দুচকুৱে চকু পানী নিগৰি আহে। লগত থকা মানেই আপোন নহয়, যিয়ে নিস্বাৰ্থভাৱে সুখে দুখে সকলো সময়তে লগত থাকে তেওঁ আন হাজাৰজনতকৈ বিশেষ। অকলে থাকিব শিকা, কাৰণ এই পৃথিৱীত কোনো কাৰো আপোন নহয়। কষ্টৰ মাজত জীয়াই থকাটো যে কিমান যন্ত্ৰণাদায়ক সেয়া ভুক্তভোগীজনেহে জানে। বৰষুণ দিলে ঘৰৰ ছালখনৰ ফুটাটো ক'ত আছে গম পোৱা যায়, আৰু বিপদ আহিলে আপোন মানুহ কোনবোৰ চিনি পোৱা যায়। যি আপোনাৰ বাবে বেয়া তেওঁৰ পৰা নিজকে আঁতৰাই ৰাখক। তেওঁৰ লগত ভাল বা বেয়া হ'বলৈ আপোনাৰ কোনো দৰকাৰ নাই। সম্পৰ্কৰ এটাৰ মূল্য তেতিয়াহে বুজা যায় যেতিয়া সম্পৰ্কটো শেষ হৈ যায়। মান অভিমান, কাজিয়া, হাঁহি কান্দোন, সুখ দুখবোৰ কাৰ লগত ভগাই ল'ব যদিহে সম্পৰ্কটোৱেই নাথাকে? শুনক, এটা ভাল সম্পৰ্ক গঢ়িবলৈ বহুত সময়ৰ প্ৰয়োজন হ'ব পাৰে, কিন্তু শেষ হৈ যাবলৈ বেছি সময় নালাগে। সেয়ে সময় থাকোঁতেই সম্পৰ্কবোৰক মূল্য দিয়া উচিত। তেতিয়া সম্পৰ্কবোৰো ধুনীয়া হৈ থাকে আৰু ভালো লাগি থাকে। যেতিয়া হাঁহি এটা ওলমি ৰয় দুই ওঠত আপুনি নজনাকৈয়ে। খং আৰু ধুমুহা একেই, শান্ত হ'লেহে গম পোৱা যায় নিজৰ আৰু আপোন মানুহবোৰৰ কিমান লোকচান হ'ল। মানুহে যেতিয়া অধিক কষ্ট পায় তেতিয়া একেবাৰে চুপ হৈ যায়, কাৰণ কষ্টৰ কথা কেতিয়াও কাকো বুজাই কোৱাটো সম্ভৱ নহয়। আমাৰ ভাগৰ কেতিয়াও কাম কৰা কষ্ট হোৱাৰ ফলত নহয়, বৰঞ্চ উদ্বেগ, হতাশা, ভয় আৰু অসন্তুষ্টিৰ ফলতহে আমাৰ ভাগৰ লাগে। এইটো 100% সঁচা কথা। লক্ষ্যত উপনীত নহ'লে হতাশ নহবা। জীৱনৰ ৰাস্তা কেতিয়াও শেষ নহয়। এবাৰ নোৱাৰিলে 1000 বাৰ চেষ্টা কৰা, নিশ্চয় এদিন জয়ী হবাই। 5 মিনিট সময় উলিয়াই আপোনাৰ মোবাইলটো বন্ধ কৰক। আপোনাৰ মোবাইলটো বাথৰুমলৈ লৈ যোৱা বন্ধ কৰক। খোৱাৰ সময়ত আপোনাৰ ফোনটো ব্যৱহাৰ বন্ধ কৰক। 1 মিনিট বা 2 মিনিট সময় পালে মোবাইলটো উলিয়াই লোৱাটো বন্ধ কৰক। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ভিডিঅ'টোৱে যদি আপোনাৰ হৃদয় চুব পাৰিছে তেন্তে লাইক কৰক, কমেণ্ট কৰক আৰু জ্ঞান বৃদ্ধিৰ বাবে ভিডিঅ'টো বন্ধুমহলৰ মাজত শ্বেয়াৰ কৰক। সদায় ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক।